য'তেকৈ গৈ বহাগে পালেহি কথা কইনুকৈ থাকিলে উৰসে নপৰে ৰঙালী বিহুৰে কথা। হয়, নমস্কাৰ, মই উৎপল বৰুৱা। আপোনালোকে চাই আছে এনিভাৰ 24। অসমীয়া বাপতি সাহোন ৰঙালী বিহু আজি প্ৰথম দিন, অৰ্থাৎ অসমীয়া বাপতি সাহোন 7 বিহু আজি প্ৰথমটো দিন আচলতে গৰু বিহু। এই গৰু বিহুৰ পুৱাৰ ভাগতে আচলতে গৰুক নোৱাই লাও খা বেঙেনা খা আদিৰে আশীৰ্বাদ দি আদৰা হয় অসমীয়া বাপতি সাহোন ৰঙালী বিহু। তাৰ পিছতেই আৰম্ভ হয় জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীষ শিৰত লৈ হুঁচৰি গোৱাৰ। আৰু এই হুঁচৰিৰ লক্ষ্য আৰু উদ্দেশ্যই হ'ল গৃহস্থৰ চোতালত হুঁচৰি গাই গৃহস্থক একোজনী আশীৰ্বাদ দিয়া। আমাৰ এই প্ৰতিবেদনত আমি দেখুৱাবলৈ লৈছোঁ এজন আশীৰ ঊৰ্ধৰ এজন মহান ব্যক্তি, যিজন ব্যক্তিৰ ৮০টা বসন্তৰে আচলতে কান্ধত ঢোল, মুখত পেপাৰ, শুৱতি মাত। আমি উপস্থিত আছোঁ তিতাবৰৰ নামচুঙি সাধু গাঁৱত। নামচুঙি সাধু গাঁৱৰ গঞাৰ শিল্পী হিচাপে খ্যাত চেনিৰাম বৰুৱাৰ কাষত। পোনপ্ৰথমে আমি তেওঁৰ লগত কিছু কথা পাতিব বিচাৰিম। আপোনাক এনিভাৰ 24লৈ স্বাগতম জনাইছোঁ। বিহুৰ অতি চেনেহৰ মুগাকৈ মুহুৰা, অতি চেনেহৰ মাকো, অতি চেনেহৰ বহাগৰ বিহুটো নামাৰি কেনেকৈ পাৰি, তেনেকুৱা বিহুটো আমাৰ অসমীয়া কলা কৃষ্টি দিনক দিনে হেৰাই গৈছে, নাতি পুতিয়ে চিনি নোপোৱা হৈছে। গতিকে আমি জোৰ কৰিছোঁ যাতে অসমত আকৌ এই ৰাঙলী বিহু ঘূৰি আহে আৰু গৃহস্থালী ঘৰত পদৰ ধূলা দিয়ে, গৃহস্থক এজলকা খৰ কাটি বুলি আশীৰ্বাদ দিয়ে, গৰু ম'হক আশীৰ্বাদ দিয়ে। এইবিলাক নেদেখা হৈ আহিছোঁ, নুশুনা হৈ আমাৰ ল'ৰা লুৰি আহিছে। গতিকে আমি জোৰ কৰিছোঁ গাঁৱলৈ আহিবলৈ, আৰু গাঁৱত বিহু হ'ব লাগে, ডেকা গাভৰু উত্তেজিত হ'ব লাগে, শিক্ষা বিদ্যাৰ পাৰ্গত হ'ব লাগে। এতিয়া পিছে ৰাইজে দিনে দিনে দেখিছোঁ হেৰুৱাই নিছে, আমি সেইকাৰণে বৰ দুখিতত পৰিছোঁ। আপোনাৰ পৰা খুব কৰোণা হ'ব। এজন গণশিল্পী আচলতে ঢোল খোল পেঁপাত সকলোতে পাৰ্গত। আমি এই বিহুৰ গৰু বিহুৰ প্ৰাংগণত আমি তেওঁৰ পৰা এটি পেঁপাৰ সুৰ শুনিব বিচাৰিম। যদি সম্ভৱ হয় আপুনি পেঁপাৰটো লওক। পেঁপাৰ আমি খুব চমুকৈ এটা সুৰ শুনিম, তাৰপিছত আমি তেওঁৰ লগত পুনৰ কথা পাতিম। কিদৰে আচলতে কৈশোৰ কালত তেওঁলোকে বিহু মাৰিছিল, আৰু কৈশোৰ কালৰ তেওঁলোকৰ যি বিহু আছিল আৰু আজিৰ বিহুৰ মাজত তেওঁলোকে কি পাৰ্থক্য কৰিছিল, এই সামগ্ৰিক পৰিৱেশ পাতিম। তাৰ আগতে আমি এটা পেঁপাৰ সুৰ শুনি লওঁ। আপোনালোকৰ কৈশোৰ কালৰ বা ডেকা কালৰ যি বিহু আছিল, সেই বিহু আৰু আছিল পাৰ্থক্য আধুনিক বাজনা, আধুনিক সুৰ, টেপৰ সুৰ। আমাৰ কিন্তু গাঁৱলীয়া সুৰ, গৰখীয়া কীৰ্তন, গৰখীয়া ঘোষা আমি দি বিহুখন পকাই থাকোঁ। এতিয়া টেপৰ সুৰ, গানৰ সুৰ, মাইকী নাচ এইবোৰ আহিল। এইবোৰ আধুনিকে দিনক দিনে আমাক পুৰণা কলা কৃষ্টি খেদি আহিছে। সেইকাৰণে আমি অকণমান বৰ দুখিত হৈ পৰিছোঁ। হয়, আচলতে তেওঁলোকৰ যি বিহু, সেই বিহুৰ আজি সেই পৰিৱেশ নাই বুলি তেওঁ কৈছে। আৰু আমি পুনৰ আজি প্ৰতিবেদন আমি দীঘলীয়া কৰিব নিবিচাৰোঁ, আমি শেষ পৰ্যায়লৈ যাব বিচাৰোঁ। খুব চমুকৈ লুপ্ত হোৱা দিশে যি বুঢ়া চেও গৈছে, সেই বুঢ়া চেও আমি কিছু দৃশ্যাংশ আমি এনিভাৰ দৰ্শকসকলক দেখাব বিচাৰিম।
হয়, আচলতে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু ভগৱন্তৰ ওচৰত আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমাৰ এই গৰু বিহু পাঠখনৰ প্ৰতিবেদন আমি